নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ আজি এটা নতুন টপিক এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নবোৰ ভালদৰে বুজি পাব। আজি ভিডিঅ'টোত আলোচনা কৰা টপিকটো হৈছে ফাৰ্ষ্ট ইন ইণ্ডিয়া এণ্ড ওল্ডৰ কিছুমান টপ মোষ্ট MCQ টাইপ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে পলম নকৰি ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। আৰু ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 1, ডেছ ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ সুকুমাৰ সেন, অপশ্যন বি টিএন শেষন, অপশ্যন চি সুনীল অৰোৰা, অপশ্যন ডি MS গিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ সেন। সুকুমাৰ সেন ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। আমি ভিউ আনচাৰটো চাই লৈছোঁ। ভিউ আনচাৰ সুকুমাৰ সেন। কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য জ্ঞানপীঠ এৱাৰ্ড। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ জি শংকৰা কাৰুপ, অপশ্যন বি মহাদেৱী বৰ্মা, অপশ্যন চি অমিতাভ ঘোষ, অপশ্যন ডি কৃষ্ণা চবতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জি শংকৰা কাৰুপ। জি শংকৰা কাৰুপ ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য জ্ঞানপীঠ এৱাৰ্ড। আমি ভিউ আনচাৰটো চাই লৈছোঁ। ভিউ আনচাৰ অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3, নেম দ্য ফাৰ্ষ্ট ফিমেল এম্পুটি টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। নেম দ্য ফাৰ্ষ্ট ফিমেল এম্পুটি টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উৰ্ণিমা সিংহা। আমি ভিউ আনচাৰটো চাই লৈছোঁ। ভিউ আনচাৰ উৰ্ণিমা সিংহা। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড। হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগেছ ব্ৰহ্মপুত্ৰ ডেল্টা। আমি ভিউ আনচাৰটো চাই লৈছোঁ। অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ইণ্ডিয়ানছ ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ। হু ৱাজ দ্য ইণ্ডিয়ানছ ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেনেৰেল বিপিন ৰাৱাট। জেনেৰেল বিপিন ৰাৱাট ৱাজ দ্য ইণ্ডিয়ান ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ। ভিউ আনচাৰটো চাই লৈছোঁ আমি। জেনেৰেল বিপিন ৰাৱাট। কুৱেশ্যন নম্বৰ 6, হু ইজ দ্য অনলি ইণ্ডিয়ান টু হেভ অন দ্য ইউনাইটেড নেশ্যন এৱাৰ্ড ইন দ্য ফিল্ড অফ হিউমেন ৰাইট। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাবা MT। আমি ভিউ আনচাৰটো চাই লৈছোঁ। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়ান ষ্টেট। ভাৰতৰ কোন ৰাজ্যৰ প্ৰথম ওমেন চিফ মিনিষ্টাৰ আছিল আৰু কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুচেতা কৃপালানী। আমি ভিউ আনচাৰটো চাই লৈছোঁ। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। উত্তৰ প্ৰদেশৰ আছে, মনত ৰাখিব উত্তৰ প্ৰদেশৰ। কুৱেশ্যন নম্বৰ 8, ডেছ বেংক হেজ বিকাম দ্য ফাৰ্ষ্ট বেংক ইন দ্য কাউণ্ট্ৰি ইণ্ট্ৰডিউচ আইৰিছ কেন অথেণ্টিকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ এক্সিছ বেংক। আমি ভিউ আনচাৰটো চাই লৈছোঁ। অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9, the first health minister of
independent India was? The first health minister of independent India was. ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজকুমাৰী অমৃত কাউৰ ভিউ আনচাৰটো চাই লৈছোঁ আমি অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 10 who among the following was appointed as India's first লোকপাল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাষ্টিছ পিয়াংকি চন্দ্ৰ ঘোষ জাষ্টিছ পিয়াংকি চন্দ্ৰ ঘোষ আমি ভিউ আনচাৰটো চাই লৈছোঁ ভিউ আনচাৰ জাষ্টিছ পিয়াংকি চন্দ্ৰ ঘোষ